ভারত মাতা কি, ভারত মাতা কি। ২৬ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত আজি বিজেপিৰ বাবে এটা বিশেষ দিন, কিয়নো আজিৰ দিনটোতে ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত বিশেষভাৱে তেখেতসকলে যিসমূহে আচলতে শিপা ধৰি ৰাখে, সেই শিপা ধৰি ৰখা সেইসকল লোকক অৰ্থাৎ বুথ সভাপতিক লগত লৈ আজি বৈঠক সভা অনুষ্ঠিত হ'ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই বৈঠক, এই সভাখনেই বিশেষভাৱে প্ৰাধান্যতা লাভ কৰিব ২৬ৰ নিৰ্বাচনত। লক্ষ্য এটাই, পুনৰবাৰ বিজয় দিছপুৰত সাব্যস্ত হোৱাৰ লক্ষ্য, আৰু সেইধৰণে হেট্ৰিক মৰাৰ লক্ষ্যৰে এইবাৰ বিজেপিয়ে পুনৰবাৰ আজি খানাপাৰাত অনুষ্ঠিত হ'ব বিশেষ এই সভা। আৰু এই সভাত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ১২৬টা বিধানসভা সমষ্টিৰ প্ৰায় ৩৫,০০০ যি বুথ কৰ্মী, বুথ সভাপতি, সেই বুথ সভাপতিসকল ইতিমধ্যে আহি উপস্থিত হৈছেহি। আৰু সেই সভাপতিসকলৰ উপস্থিতি সমান্তৰভাৱে দেখিবলৈ পোৱা হ'ব এই সভাত। বিশেষভাৱে BLO 2ৰ যি সভাপতি, সেইসকলক লগত লৈ এই বৈঠক, আৰু তাকে লৈ উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে। আহিছে বিভিন্ন প্ৰান্তৰ পৰা সেইসকল লোক। ক'ৰ পৰা আহিছে আপোনালোকে? আমি ঢকুৱাখানাৰ পৰা আহিছোঁ। আচ্ছা, আপুনি সভাপতি? মই বুথৰ সভাপতি, ১০৮ নং বুথৰ সভাপতি, ১৩ নং বানটো LP স্কুলৰ বাওঁ অংশ। কেনেকুৱা এতিয়া নিৰ্বাচনী বঁটা ইতিমধ্যে আৰম্ভ হৈছে, ঢকুৱাখানাত নিজৰ বিধায়ক আছে আপোনালোকৰ, গতিকে কেনেকুৱা ধৰণৰ এইবাৰ? আমাৰ এইবাৰ বিধায়কটো ১০০% জয় হোৱাটো নিশ্চিত, কাৰণ তেখেতে যিখিনি উন্নয়ন কৰিছে সেই উন্নয়নক চাই ৰাইজে তেখেতক শিলডল ভাঙি আহি ভোট দিব।